আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছে ইয়াক কোনো পদ্ধতিৰে সহ্য কৰা বিষয় নহয়। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকসকলৰ লমেন্স লেণ্ডক ফ্লাইট হৈ অহাৰ যি ভয়ানক আৰু ভয়াৱহ দৃশ্য হৃদয় বিৰোধী দৃশ্য অসমবাসী বা ভাৰতবাসী বিশ্ববাসী দেখিলে এনেকুৱা ধৰণে নিৰ্মম অত্যাচাৰ এইখন চৰকাৰে কৰি আছে। আজি আমি দেখিলো যে যোৰহাটৰ এজন উদীয়মান ব্যৱসায়ী যোৰহাটৰ স্থায়ী বাসিন্দা যুগ যুগ ধৰি যোৰহাটৰ বাসিন্দা তেওঁলোকৰ পূৰ্বপুৰুষসকলে যোৰহাটত জন্মগ্ৰহণ কৰা আজাদ চৌধুৰীৰ ঘৰটো যেনেকুৱা ধৰণে ভাঙি দিলে আৰু যি ধৰণে প্ৰচাৰ চলাই আছে, যি ধৰণে যোৰহাট জিলা প্ৰশাসন যোৰহাট আৰক্ষী প্ৰশাসনে যি ধৰণে কথা বৰ্তাবিলাক কৈ আছে এইটোৰ পৰা বুজা যায় যে আচলতে তেওঁলোকে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক শান্তিত শুই থাকিবলৈ বা শান্তিত বহি থাকিবলৈ শান্তিত খাবলৈ তেওঁলোকে নিদিয়ে। আজি যোৰহাটৰ যিটো ঘটনা আজাদ চৌধুৰীৰ লগত কৰিলে এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। উচ্ছেদ যদি কৰিবলগীয়া হয়, যিহেতু আজাদ চৌধুৰী এজন ভাৰতীয় নাগৰিক, এজন অসমৰ বাসিন্দা, তেওঁ বাৰে বাৰে কৈছে যে চৰকাৰে মাটি বিচাৰিলে মাটিখিনি দিয়া হ'ব। কিয় চৰকাৰে তেওঁক মাটিখিনি বিচৰা নহল? কিয় চৰকাৰে তেওঁৰ পৰা সহযোগিতা বিচৰা নহল? মাত্ৰ 30 মিনিট সময়ত মানুহে ঘৰ বাৰী ভাঙি আঁতৰি যাব পাৰে নেকি? 30 মিনিট সময় সীমা দি পেলাই তেওঁক ঘৰ বাৰী যি ধৰণে আক্ৰমণ কৰা হ'ল, ঘৰ বাৰী যি ধৰণে ভাঙি দিয়া হ'ল, কেৱল মাত্ৰ আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে এই কাম কৰা হৈছে। মই স্পষ্টকৈ কৈছো, এইজন মুখ্যমন্ত্ৰী বাৰে বাৰে কয় যে আমি খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান এইবিলাক ভাগ কৰে, খিলঞ্জীয়া মুছলমানৰ লগত আছো। আজাদ চৌধুৰীৰ লগত মুখ্যমন্ত্ৰী এই অন্যায় কিয় কৰিলে? আজাদ চৌধুৰীক কিয় সময়সীমা দিয়া নহল? তেওঁৰ মাটিটো লিজত লোৱা আছিল। বাৰে বাৰে আজি 1 সপ্তাহ 10 দিনৰ পৰা তেওঁ বাৰে বাৰে কৈছে মাটিটো লিজত লোৱা আছিল। কিয় জিলা প্ৰশাসনে স্পষ্ট নকৰিলে যে তেওঁৰ মাটিটো লিজত নাই? আজি কিয় কৈ আছে? কেৱল মাত্ৰ আজাদ চৌধুৰীৰ এই চৰকাৰে হিন্দু মুছলমান পলাৰাইজ কৰি, হিন্দু মুছলমান ভাগ ভাগ কৰি আজাদ চৌধুৰীৰ ঘৰটো ভাঙাৰ এটা পৰিকল্পনা কৰি এই কাম কৰিছে। আৰু কিছুমান উশৃংখল মানুহে কোনোবাই কিবা আহি কলেই মানুহ বাংলাদেশী হৈ যায় নেকি? আজি যোৰহাটৰ দৰে কবৰস্থান ৰোডত থকা যুগ যুগ ধৰি বসবাস কৰি থকা, শ বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক তেওঁলোকে সন্দেহৰ দৃষ্টিৰে যি ধৰণে আক্ৰমণ কৰিলে, সন্দেহৰ দৃষ্টিৰে যি ধৰণে কথা ক'লে, মই চেলেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰীক, মই চেলেঞ্জ কৰিছো যিসকলে উশৃংখলতা সৃষ্টি কৰি পেলাই আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, প্ৰমাণ দিব লাগিব, প্ৰমাণ দিব লাগিব। আজাদ চৌধুৰী ভাৰতীয় হয়, অসমীয়া হয় নে বাংলাদেশী হয়, ইয়াৰ প্ৰমাণ দিব লাগিব। অন্যথায় তেওঁলোকে আইনৰ কাঠগড়ত থিয় হ'ব লাগিব। কাৰণ আমি কোনো পদ্ধতিতে এনেকুৱা বস্তু আমি সহ্য নকৰো। আজি যদি চৰকাৰৰ মাটিখিনি লাগে, চৰকাৰৰ সেইখিনি অসুবিধা হৈছে, চৰকাৰে কাৰো বহতীয়া হয় কিয়? যোৰহাট প্ৰশাসনে কাৰো বহতীয়া হয় কিয়? কোনোবাই আহি কলেই তেওঁলোকে কাম আৰম্ভ কৰি দিব। মুখ্যমন্ত্ৰীৰ চৰকাৰখন কি সেইসকল উশৃংখল ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে নেকি? সেইসকল মানুহ নহয় নেকি? যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানসকলক শান্তিত থাকিব নিদিয়ে, জীয়াই থাকিব নিদিয়ে, এইটো স্থিতি স্পষ্ট কৰক। অসমৰ মুখ্যমন্ত্ৰী এইটো এটা স্পষ্ট কৰক। মই এটা কথা স্পষ্টকে জানো, এইজন মুখ্যমন্ত্ৰী কোনো মুছলমানকে ভাল নাপায়। তেওঁ প্ৰতিজন শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো ঠাইতে বসবাস কৰি থকা, যুগ যুগ ধৰি বসবাস কৰি থকা ভাৰতীয় মুছলমানক তেওঁ অন্যায় কৰি আছে, তেওঁ কোনো পদ্ধতিতে ভাল নাপায়। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছো, ধৰ্মনিৰপেক্ষ ৰাইজক আহ্বান জনাইছো আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীৰ এই ধৰণৰ ষড়যন্ত্ৰ আৰু এই ধৰণৰ মানুহক কোনো নোটিছ নিদিয়াকে, মানুহক সময় নিদিয়াকে যাই ঘৰ বাৰী ভাঙি দিয়াৰ যি কাৰ্য, এই কাৰ্যক আমি বিৰোধিতা কৰিব লাগে। আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু আমি ওলাই আহিব লাগে। কাৰণ অন্যায় বহুত হ'ল, সহ্যৰ সীমা পাৰ হৈ গ'ল, পিছপিনে এতিয়া ৱাল আমাৰ পাই গৈছে। গতিকে আমি এতিয়া গণতান্ত্ৰিকভাৱে চৰকাৰৰ এই দমন নীতি, চৰকাৰৰ এই কুষড়যন্ত্ৰ, চৰকাৰৰ এই মুছলমানৰ প্ৰতি কৰা অন্যায় প্ৰতিহত কৰিবৰ পাৰে সন্মুখৰ পৰা আগবাঢ়ি যোৱাৰ কাৰণে আমি অসমবাসী ৰাইজৰ বা বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক মই আহ্বান জনাইছো। আৰু এটা কথা মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে যোৰহাটত কেৱল মাত্ৰ আজাদ চৌধুৰীয়ে চৰকাৰী মাটি দখল কৰি আছে নেকি? তেওঁতো লিজত লোৱা আছিলে, তেওঁতো খাজনা দি আছে, সকলো ধৰণৰ যিখিনি মিউনিচিপালিটিক দিব লাগে, কাগজ পইচা দিব লাগে, সেইবিলাক জমা দিয়ে আছিলে। আৰু তেওঁৰ এই মাটিটোত কেছো চলি আছিলে। মুখ্যমন্ত্ৰীৰ বুকুত সৎ সাহস হ'ব নেকি যে যোৰহাটত যিমান বনিয়া গোষ্ঠীয়ে, যিমান কোম্পানীয়ে মাটি দখল কৰিছে, সেই মাটিখিনি চৰকাৰে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ব, সাহস গোটাব পাৰিব নেকি? গতিকে কেতিয়াও নোৱাৰে। গতিকে হিম্মত সিংৰ বিল্ডিংটা ভাঙিব নোৱাৰে, ষ্টাৰ চিমেণ্টৰ কোম্পানীটো ভাঙিব নোৱাৰে। তেওঁ সাধাৰণ শ্ৰেণীৰ বিশেষকৈ বাছি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি এই ধৰণৰ অন্যায় কৰি আছে। গতিকে আজাদ চৌধুৰীৰ লগত যিটো অন্যায় আজি কৰা হৈছে,
আজাদ চৌধুৰীৰ লগত যোৰহাট জিলা প্ৰশাসন যিটো অন্যায় কৰিলে ইয়াক আমি তীব্ৰভাৱে পুনৰবাৰ নিন্দা কৰিছো, গৰিহণা দিছো আৰু আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চিতভাৱে অসম চৰকাৰক দিয়া হ'ব। কাৰণ আজাদ চৌধুৰী এজন ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক, ভাৰতৰ বাসিন্দা, যোৰহাটৰ বাসিন্দা আৰু তাৰ পিছতো তেওঁ সকলো ধৰণৰ মাটিৰ কেছ চলি থকা অৱস্থাত, মিউনিচিপালিটিৰ পৰা তেওঁ লিজত লৈ থকা অৱস্থাত তেওঁক আজি জিলা প্ৰশাসনে যেনেকুৱা ধৰণে আন্দোলনকাৰী ৰূপত গৈ যি ধৰণে কথা বতৰাবিলাক প্ৰত্যক্ষ আমি কৰিলো, এইটোৰ পৰা স্পষ্ট হয় যে যোৰহাট জিলা প্ৰশাসন আৰু অসম চৰকাৰে কাৰোবাৰ ওচৰত আঁঠু লৈ কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু যুৱক আজাদ চৌধুৰীক টাৰ্গেট কৰি তেওঁৰ পৰিয়ালৰ ঘৰ বাৰী আজি ভাঙিছে। এইটো কথা আমি স্থিতি স্পষ্ট কৰিছো আৰু এইটো কথা স্পষ্ট